পুনৰ ক্ষিপ্ৰগতিত বাঢ়িছে জাজি নদীৰ জলস্তৰ। জাজি নদীৰ দক্ষিণ পাৰত জলস্তৰ বৃদ্ধি। টিয়কৰ বনাই ধনতোলাৰ সেই অঞ্চলত এতিয়া হুৰাহুৰে সোমাইছে পানী আৰু জাজি নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ন অঞ্চল। পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা। বানে মুহূৰ্ততে শেষ কৰিলে বহু পৰিয়ালে কষ্টৰে অৰ্জন কৰা ঘৰৰ সকলোবোৰ সম্পদ। জলমগ্ন হৈ পৰিছে গুটি ধানৰ ভঁৰালটো। কালি সামান্য পৰিমাণে বান হ্ৰাস পাইছিল যদিও আজি পুৱাৰ ভাগৰ পৰা পুনৰ জলস্তৰ বৃদ্ধি পাইছে জাজি নদীৰ আৰু পুনৰ ঘৰৰ ভিতৰত সোমাল এককাল এবুকু পৰ্যন্ত পানী। চাওক, দুখৰ ছবিবোৰ দেখুৱাই আমিও ব্যথিত হৈ পৰিছোঁ, কাৰণ ধাৰাবাহিকভাৱে আজি পাঁচোটাকৈ দিন আমি সেই ছবিবোৰ দেখুৱাই আহিছোঁ। কেনে এক পৰিস্থিতিৰ সূচনা হৈছে, কেনেধৰণে বানাক্ৰান্তই হাহাকাৰ কৰিবলগীয়া হৈছে। আজি পুৱাৰ ভাগৰ পৰা আকৌ জাজি নদীত ক্ষিপ্ৰগতিত বাঢ়িছে পান আৰু পৰিণতিত যে জাজি নদীৰ টিয়ক সমষ্টিৰ যি মৰিয়নি সমষ্টিৰ যি বনাই ধনতোলা স্থানৰ যি জাজি নদীৰ দক্ষিণ পাৰৰ মাথাউৰি, সেই মাথাউৰিটো আকৌ হুৰাহুৰে পানী সোমাইছে। ইতিমধ্যে ঘৰলৈ যাব পাৰিম বুলি ভাবিছিলেহে, কিন্তু এইসকল বানাক্ৰান্ত, মোৰ পিছফালে কিছু দৃশ্য দেখুৱাইছোঁ, এই যে মাথাউৰিত বাস কৰিছে এইসকল লোকে ঘৰলৈ যাম বুলি ভাবিছিলে, কিন্তু এতিয়া পুনৰ তেওঁলোকৰ ঘৰবোৰ বানে বুৰাই পেলাইছে। কেনে এক পৰিস্থিতি, কেনেধৰণে ওপৰৰ পৰা নিশা বৰষুণ, মুষলধাৰে বৰষুণ আৰু দিনত এতিয়া পুনৰ পানী বাঢ়িছে, যাক লৈ এইসকল লোক শংকিত হৈ পৰিছে। কেনেধৰণে কি হ'ব এই কথাবোৰ চিন্তা কৰি মই খুব বিপদসংকুলভাৱে তেখেতসকলে ইয়াতে আছে। আইতা, ঘৰ কাহানি ডুবিলে? সোমবাৰ দিনা ৰাতিপুৱা 8 বজাত। সোমবাৰে ডুবিলে। অলপ শুকাইছিলে? কালি ঘৰ অঁতাইছিলে, কালি শুকাই গৈছিলে, আজি বুৰি গ'ল। ৰাতিপুৱাৰ পৰা খুব জোৰত বাঢ়িছে, আকৌ বুৰি গ'ল আজি। এয়া পানী আকৌ ঢল হৈ গ'ল। ঘৰৰ বস্তু উলিয়াব পাৰিলে নে? মোৰ গডেজত বহুত কাপোৰ তিতিল, এইখন ডিভাইনৰ কাপোৰ তিতিল, ধান তিতিল, বহুত বস্তু তিতি গ'ল। মোৰ মানে বাট বিষ এটা হ'ল, মই একো কৰিব নোৱাৰোঁ, কাম নোৱাৰিলোঁ। দেউতাক বুঢ়া, এই বোৱাৰীয়ে ল'ৰাই ৰাতিহে আহি পাইছে, তাহাঁতি আৰু তেতিয়া আহি পাওঁতে কেনেকৈ উলিয়াব বস্তু। তাইও ডিভান চিভান বোৱাৰীও। এতিয়া আপোনালোক মথাউৰিতে আছে? মথাউৰিতে আছোঁ। খোৱা লোৱা সেইখিনি কি হৈছে? এয়া খোৱা লোৱা, এয়া চৰকাৰে ৰেচন পাতিও দিছে, ঘৰৰ পৰাও আনিছোঁ। এয়া এইবোৰ ৰান্ধিছোঁ বাঢ়িছোঁ খাইছোঁ আৰু দিছে, ৰেচন নিদিয়াকৈ থকা নাই বাৰু। মানে ভঁৰালৰ ধান মুঠি গ'ল? ভঁৰালৰ ধান মুঠি গ'ল। আমি গুটি ভঁৰাল কৰি থওঁ, গুটি ধান। কিজানি প্ৰায় 15-20 বস্তামান ধান গ'ল। আকৌ আমি খাম কি এতিয়া? একদিন যেনিবা চৰকাৰে দিব, হয় নহয়? তাৰপৰা আমি কি খাম? ল'ৰাৰ চাকৰি নাই, বোৱাৰীৰ চাকৰি নাই, আমি মাক বাপেক বয়সীয়াল, অসুখীয়া দুইটা, কেনেকৈ আমি খাম? সেইটোৱে কথা। ঘৰখনলৈ গৈ কি কৰি খাব? বাৰীখন শেষ হ'ল। তাকেতো, বাৰীৰ বস্তু এটা বিকি, পাণ আছিলে 15-20 জোপা, পাণ বিকিব পাৰোঁ, বাৰীৰ কল চল বিকিব পাৰোঁ, তেনেকৈ বজাৰ সমাৰ কৰি আমি খাওঁ ইটো সিটো। শেষ হৈ গ'ল। দেউতাকে দূৰলৈ যাব নোৱাৰা হ'ল, ওচৰতে সকাম নিকাম খায়ো পায়। আমি ব্ৰাহ্মণ মানুহ, দৈৱজ্ঞ মানুহ আমি। এতিয়া আমাৰ চব শেষ হৈ গ'ল, বুজিছে। আমি বহুত কষ্টত দিন কটালোঁ। আমাৰ বিয়া আজি 50 বছৰ হ'ল, আমি 50 বছৰ এনেকুৱা পৰিস্থিতি নাই পোৱা। এইবাৰেই প্ৰথম পাইছোঁ। আমি আপোনাৰ কথাখিনি উপলব্ধি কৰিছোঁ, কেনে কি পৰিস্থিতি হৈছে। যেনিয়ে চাই আপুনি মথাউৰিটোৰ দুয়োটা কাষে এনেধৰণেই ওপৰত এখন ত্ৰিপাল আৰু কাষত যদি কোনোজনে পাৰিছে এচলা টিং দিছে বা থৈলা বস্তা দিছে, তেনেধৰণেই তেওঁলোকে এতিয়া মথাউৰিতে দুৰ্বিষহ জীৱন কটাব লগা হৈছে। আৰু এই যি ভয়াৱহ পৰিস্থিতি, এই পৰিস্থিতিয়ে কিন্তু সকলোকে ভবাই তুলিছে।